নমস্কাৰ, মই জ্যোতিষী মিণ্টু শৰ্মা। চাওক, আমি সময়ৰ গতিত চলো, সময় যেনেকৈ চলে আমি তেনেকৈ চলি যাওঁ। গতিকে সদায় আপোনালোকৰ এটা বস্তু সকলোৱে জানে, যেনেকুৱা ঘড়ী। ধৰি লওক আপোনাৰ হাতত ঘড়ী এটা আছে, ঘড়ীটোৰ বেটাৰীটো মৰিছে বা বেয়া হৈছে। এই ঘড়ীটো যদি বেয়া হৈছে তাক ভাল কৰক ইমাৰ্জেঞ্চি বা অতি সলকান্তে, বা যদি বেটাৰী বেয়া আছে তাক লগে লগে চেঞ্জ কৰি লওক। কিন্তু এই বস্তুটোৰ প্ৰতি মায়া কৰি বেয়া হৈছে যদি ভাল কৰিব নোৱাৰি ইয়াক পেলাই দিয়ক, ডাইৰেক্ট পেলাই দিয়ক। বা এইটো মোৰ পুৰণা ঘড়ী, মোৰ স্মৃতি, ইয়াক মই ঠাই দিলোঁ বা নিজৰ ঘৰতে থৈ দিওঁ, এনেকুৱা ধৰণৰ ভুল নকৰিব। কাৰণ এনেকুৱা ধৰণৰ সৰু সৰু বস্তুবিলাকে আমাৰ জীৱনত কিন্তু কেতিয়াবা অশান্তি আনিব পাৰে। যদি আপোনালোকৰ গ্লাছখন কেতিয়াবা যদি ভাঙিছে যিকোনো কণা এটা, তাক লগে লগে চেঞ্জ কৰক। যদি নকৰি যদি আমি সেইটো বস্তুতে যদি ৰাতিপুৱা উঠিয়ে সেই ভঙা গ্লাছখনত যদি আমি নিজৰ প্ৰতিবিম্বটো চাই যদি আমি নিজৰ যিটো আমি নিজৰ ধৰি লওক কিছু তেল গোৱা বা জেনেৰেল যেনে কৰোঁ এই কামখিনি কৰোঁ, তেতিয়াহ'লে আমাৰ কিন্তু নিগেটিভ এফেক্ট কৰে। লগতে যদি আমাৰ ভাঙা টিভি, ভাঙা মোবাইল, ধৰি লওক আমি ৰাতিপুৱা উঠি ধৰি লওক মোৰ মোবাইল এইটো, এই মোবাইলৰ যদি ডিছপ্লেখন যদি মোৰ ভাঙা থাকে এটা কণা, যিটো ডিছপ্লেটো অকণমান ভাঙি আছে, তেনেকৈ মই ইউজ কৰি আছোঁ, কিন্তু একচুৱেলি এইবিলাক ভুল। কাৰণ আমি ৰাতিপুৱা উঠি প্ৰথম কাম কিন্তু মোবাইলটোৱে চাওঁ। গতিকে এনেকুৱা ক্ষেত্ৰত কি হয়, আমাক কিন্তু বহুত নিগেটিভ এফেক্ট কৰে। বহুতে ক'ব, এতিয়া বহুতে কিছুমানে কয় মোৰতো ভঙা মোবাইল, মইতো চলি আছোঁ, মই ধুনীয়া ব্যৱহাৰ চলে, কিন্তু লগে লগে তাত নিগেটিভ এফেক্ট নহয়। যেতিয়া তোমাৰ ভাল সময় চলি যাব, যেতিয়া ভালৰ পৰা বেয়া হ'ব, বেয়া হোৱাত যদি তুমি যদি সেই ডিছপ্লেটো বদলাই লোৱা, তেতিয়াও কিন্তু তোমাৰ পজিটিভটো অকণমান ডিষ্টাৰ্ব কৰি যাব। কাৰণ তুমি নিগেটিভ টাইমৰ সময়ত বা পজিটিভ টাইপৰ সময়ত নিগেটিভটোক তুমি লগত লৈ আছিলা, এই যিমান সময় লৈ আছা সিমান সময় কিন্তু পিছত কিন্তু তোমাক এফেক্ট কৰে। গতিকে এনেকুৱা ধৰণৰ সৰু সৰু বস্তুবিলাক তোমালোকে মানিবা, তেতিয়া যথেষ্ট। সদায় উত্তৰ পূব কোণা পৰিষ্কাৰ কৰি ৰাখিবা, ঘৰৰ সন্মুখ যিমান পাৰা পজিটিভ বস্তুৰে ভৰাই থবা, নিগেটিভ কেতিয়াও নকৰিবা। আৰু পাৰিলে বহুত মানুহে আজিকালি কৰে কি, নিজৰ ঘৰৰ সন্মুখত ছাদ এখন দি কিনে পানীৰ টেংকি থৈ দিয়ে। পানীৰ টেংকি কেতিয়াও ঘৰৰ সন্মুখত নথবা, কাৰণ পানীৰ টেংকি ঘৰৰ সন্মুখত থাকিলে কি হয়, ঋণৰ বজাৰ। কাৰণ ঘৰৰ সন্মুখত সদায় গধুৰ বস্তু থ'লে যেন গধুৰ বস্তু আমাৰ জীৱনত আহে, ঋণৰ বজাৰ। গতিকে এনেকুৱা ধৰণৰ সৰু সৰু কাম আপোনালোকে নকৰিব। মই এতিয়া টিপছবোৰ আপোনালোকে ইউজ কৰক, যথেষ্ট উপকৃত হ'ব। নমস্কাৰ।